মৰঙীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস হাতীয়ে ভাঙিলে ভঁৰাল 10টাকৈ ছাগলীৰ মৃত্যু মৰঙী মৌজাৰ মিঠাম চাপৰিৰ দৃশ্য এয়া বন্যহস্তীয়ে ভাঙিলে কৃষকৰ ভঁৰাল ঘৰ ইফালে ভঁৰাল ঘৰৰ তলতে 10টাকৈ ছাগলীয়েও কৰুণ মৃত্যু খাবতিলে দল বাহাদুৰ চেত্ৰী নামৰ কৃষকজনে ভঁৰাল ঘৰৰ তলতে ৰখা 10টাকৈ ছাগলীৰ মৃত্যু হোৱাত ভাগি পৰিছে কৃষকজন পশুপালন কৰিয়ে পোহপাল দিয়া কৃষকজনৰ সকলো ছাগলীৰ মৃত্যু হোৱাত অপায়ন্তৰ হৈ পৰিছে তেওঁ হাতীও অঞ্চলটোৰ ৰাইজৰ কৃষি পথাৰ বিনষ্ট কৰে কিন্তু যোৱা নিশা প্ৰায় 10 মান বজাত ৰাতি হঠাৎ এজনীয়া হাতী আহি পেলাই এই দল বাহাদুৰ চেত্ৰীৰ ঘৰত যি হাতীয়ে অনিষ্ট কৰি আমি দেখিছোঁ ৰাতিয়ে দেখিলোঁ দুখত বহুত মৰ্মাহত হৈছোঁ আৰু তেখেতসকলে কৃষক মানুহ দিন হাজিৰা কৰি খোৱা মানুহ 14জনী ছাগলীৰ ভিতৰত 4জনীমান সৰু সুৰা ওলালে বাকীখিনি 10টামান চেপেটা লাগি গৈ আছে আমি দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ আপোনাৰ আপোন ঠাই মৰঙীৰ খবৰ বুলিলেই কেৱল মৰঙী নিউজ প্ৰতিটো খবৰ সৰ্বপ্ৰথম আপোনাৰ মোবাইলত কেৱল মৰঙী নিউজৰ জৰিয়তে প্ৰতিদিন প্ৰতিটো খবৰ দিয়াৰ বাবে আমি সাজু ফলো কৰক আপুনি মৰঙী নিউজ নিবিদা নোহোৱাকৈ কাম চলাই আছে বুলি আমালৈ বিভিন্ন ধৰণৰ অভিযোগ আমি পাইছোঁ কাৰণত আচলতে ৱেষ্ট বেংগলৰ পৰা এগৰাকী আনি পেলাই ইয়াত নিয়োগ কৰা তেখেতসকলে পৰিকল্পনা কৰিছে আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ এনেকুৱা ধৰণৰ অসম বিৰোধী কাম যদি আপোনালোকে চলাই নিম বুলি ভাবিছে এইটো আমি কোনো কাৰণত হ'বলৈ নিদিওঁ বহিৰাগত নিৰ্মল বিশ্বাস নামৰ এগৰাকী ৱেষ্ট বেংগলৰ ব্যক্তি তেখেতক আচলতে CSR ডিপাৰ্টমেণ্টত সেই আচলতে ছিনিয়ৰ যিগৰাকী মেনেজাৰ তেখেতে আচলতে তেখেতৰ তত্বাৱধানত নিয়োগ কৰা এটা মানে পৰিকল্পনা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে গতিকে আমি এই কাৰ্য আমি কোনো কাৰণত আমি হ'বলৈ নিদিওঁ গতিকে চাওক নুমলীগড় তেল শোধনাগাৰ হৈছে আমাৰ বাবে এক জাতীয় আৱেগ 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপিত হোৱা এই শোধনাগাৰত অসমীয়াৰ আচলতে প্ৰভুত্ব অনাদি অনন্ত কালৰ কাৰণে থকাটো আমি সদায় আমি বিচাৰোঁ বিভিন্ন সময়ত আমি বিগত সময়ছোৱাত দেখি আহিছোঁ যে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে যে আমাৰ যিসমূহ স্থানীয় শিক্ষিত নিবনুৱাসকল আছে সেই নিবনুৱাসকলক সংস্থাপনৰ বিপৰীতে বহিৰাগতক ৰঙা দলিচা পাৰি দিয়াৰ বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন ধৰণৰ প্ৰতিবাদো হৈছে গতিকে আমি শেহতীয়াকৈ এটা কথা জানিব পাৰিছোঁ এটা অভিযোগ উত্থাপন হৈছে যে পূৰ্বতে আচলতে প্ৰজেক্ট ইন হাউচত কৰ্মৰত এগৰাকী বিষয়াই বৰ্তমান তেখেত CSR নুমলীগড় শোধনাগাৰ CSR ডিপাৰ্টমেণ্টত তেখেত ছিনিয়ৰ মেনেজাৰ হিচাপে কৰ্মৰত গতিকে তেখেতৰ তত্বাৱধানত বৰ্তমান নুমলীগড় তেল শোধনাগাৰ CSR ডিপাৰ্টমেণ্টত ৱেষ্ট বেংগলৰ এগৰাকী ব্যক্তি নিৰ্মল বিশ্বাস নামৰ এগৰাকী ব্যক্তিক আচলতে নিয়োগ কৰা তেখেতসকলে মানে তেখেতসকলক নিয়োগ কৰিবলৈ বিচাৰিছে বুলি এটা অভিযোগ উত্থাপন হৈছে গতিকে আমি এই কাৰ্যক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক যে ইয়াত আচলতে হাজাৰ হাজাৰ আমাৰ অসমীয়া শিক্ষিত নিবনুৱা বহি আছে গতিকে তাৰ বিপৰীতে যদি আপোনালোকে এনেকুৱা ধৰণৰ অসম বিৰোধী অসমীয়া বিৰোধী আচলতে কাৰ্যকলাপসমূহ চলাই নিম বুলি ভাবিছে এই কথা আমি কোনো কাৰণত আমি হ'বলৈ নিদিওঁ ইয়াত আচলতে আমি যিটো আচলতে ৱেষ্ট বেংগলৰ যিগৰাকী ব্যক্তি প্ৰজেক্ট এছিষ্টেণ্ট হিচাপে CSR ডিপাৰ্টমেণ্টত তেখেতসকলে নিয়োগ কৰিব বিচাৰিছে তেখেত মানে কনিষ্ঠ অভিযন্তা গতিকে আমাৰ ইয়াত আমাৰ থলুৱা যিসমূহ আমাৰ শিক্ষিত নিবনুৱা আছে বহুত আচলতে মানে কনিষ্ঠ অভিযন্তাৰ বহুত ডিগ্ৰীধাৰী আমাৰ ইয়াত যুৱক যুৱতী আছে তৎসত্ত্বেও কি কাৰণত আচলতে ৱেষ্ট বেংগলৰ পৰা এগৰাকী আনি পেলাই ইয়াত নিয়োগ কৰা তেখেতসকলে পৰিকল্পনা কৰিছে এই কথাটো আচলতে সম্পূৰ্ণ ৰহস্য আৱৰ্তত আছে আৰু এটা কথা আমি জানিব পাৰিছোঁ পূৰ্বতে যিগৰাকী বিষয়াই প্ৰজেক্ট ইন হাউচত কৰ্মৰত হৈ আছিলে সেই বিভাগত আচলতে ৱেষ্ট বেংগলৰ এখন কনচালটেঞ্চি আচলতে ফাৰ্ম সেই সময়ত তাত তেখেতসকল কৰ্মৰত হৈ আছিলে যেতিয়া তেখেত CSR ডিপাৰ্টমেণ্টলৈ ট্ৰান্সফাৰ হৈ আহিলে সেই ফাৰ্মখনেও আচলতে এতিয়া বৰ্তমান CSR ডিপাৰ্টমেণ্টত কোনো ধৰণৰ নিবিদা নোহোৱাকৈ কাম চলাই আছে বুলি আমালৈ বিভিন্ন ধৰণৰ অভিযোগ আমি পাইছোঁ গতিকে এই কথাটো যদিহে সত্য হয় তেতিয়াহ'লে আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ এনেকুৱা ধৰণৰ অসম বিৰোধী কাম যদি আপোনালোকে চলাই নিম বুলি ভাবিছে এইটো আমি কোনো কাৰণত হ'বলৈ নিদিওঁ আৰু আমি এটা কথা পূৰ্বতেও কৈ আহিছোঁ এতিয়াও ক'ব বিচাৰিছোঁ যে নুমলীগড় তেল শোধনাগাৰত অসমৰ আৰু অসমীয়া মানুহৰ প্ৰভুত্ব চিৰদিনৰ কাৰণে অনাদি অনন্ত কালৰ কাৰণে চলিব লাগিব ইয়াত আচলতে আমাৰ শিক্ষিত যিসমূহ থলুৱা নিবনুৱা আছে অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত কাম পাব লাগিব ইয়াত কোনো বহিৰাগতক অগ্ৰাধিকাৰ দি যদি আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্য চলাই নিম বুলি ভাবিছে এইটো আমি কোনো কাৰণত হ'বলৈ নিদিওঁ
আচলতে আমি শেহতীয়াকৈ আমাক অভিযোগ উত্থাপন হৈছে যে বহিৰাগত নিৰ্মল বিশ্বাস নামৰ এগৰাকী ৱেষ্ট বেংগলৰ ব্যক্তি তেখেতক আচলতে CSR ডিপাৰ্টমেণ্টত সেই আচলতে ছিনিয়ৰ যিগৰাকী মেনেজাৰ তেখেতে আচলতে তেখেতৰ তত্বাৱধানত নিয়োগ কৰাৰ এটা মানে পৰিকল্পনা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি এই কাৰ্য আমি কোনো কাৰণত আমি হ'বলৈ নিদিওঁ। গতিকে আমি শোধনাগাৰ কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ, যদিহে এইটো সঁচা হয় এই সিদ্ধান্ত আপোনালোকে অতি সোনকালে বাতিল কৰক, অন্যথা কিন্তু অনাগত দিনত আমাৰ শোধনাগাৰ দাঁতিকাষৰীয়া আচলতে যিসমূহ আমাৰ থলুৱা যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতী আছে, যিসকল কামৰ পৰা বঞ্চিত আচলতে আমাৰ জনসাধাৰণ আছে, তেখেতসকলক লগত লৈ অনাগত দিনত কিন্তু অনিচ্ছা সত্ত্বেও আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আপোনাৰ আপোন ঠাই মৰঙীৰ খবৰ বুলিলেই কেৱল মৰঙী নিউজ। প্ৰতিটো খবৰ সৰ্বপ্ৰথম আপোনাৰ মোবাইলত কেৱল মৰং নিউজৰ জৰিয়তে। প্ৰতিদিন প্ৰতিটো খবৰ দিয়াৰ বাবে আমি সাজু। ফ'ল' কৰক আপুনি মৰঙী নিউজ। মৰঙী মৌজাৰ বগিজান থানাই আজি এক স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰে। বগিজান থানাৰ অন্তৰ্গত কেইখনমান গাঁওৰক্ষী বাহিনীৰ উদ্যোগত নৱপুৰ বালিজান গাঁওৰক্ষী বাহিনীৰ এলেকাৰ পুৰাজংঘল সাপ্তাহিক বজাৰত এই স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বগিজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱা, থানা সমিতিৰ সভাপতি সোমেশ্বৰ গগৈ, সম্পাদক ৰবীন হাজৰিকাকে ধৰি স্থানীয় চুবুৰীয়া কেইবাখনো গাঁওৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাজ্য কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে। সকলোৱে হাতে হাতে ঝাৰু লৈ বজাৰ চৌহদৰ লগতে বাট পথসমূহ জাবৰ জোথৰ গোটাই পেলনীয়া প্লাষ্টিক আদিবোৰ জ্বলাই ঠাইডোখৰ পৰিষ্কাৰ কৰাৰ লগতে কাষৰ ব্যৱসায়ী তথা দোকানীসকলক সেই ঠাইডোখৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায়। আমাৰ বগিজান থানাৰ আৰু আমাৰ থানা সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ একাংশ গাঁওৰক্ষী বাহিনীৰ সহযোগত আমি আজি প্ৰথম কাৰ্যসূচী হিচাপে, যিহেতু আপোনালোকে জানে যে গণৰাজ্য দিৱস আমাৰ 26 তাৰিখে আহি আছে, গতিকে সেই তাৰ উপলক্ষে আমি আচলতে এই অঞ্চলটোত আমি সকলো এটা লক্ষ্য উদ্দেশ্য লৈ পেলাই আমি উপনীত হৈছোঁ যে এই স্বচ্ছ যিটো অভিযান, এই অভিযানটো যাতে গোটেই সমগ্ৰ অঞ্চলতে, গোটেই যাতে অসম তথা ভাৰতবৰ্ষতো যাতে স্বচ্ছ অভিযান চলি থাকে আৰু সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা এটা গুৰুত্ব দিয়ে। এইখিনি কাৰণেই আমি আচলতে আজি এটা বৃহৎ এটা এই স্বচ্ছ অভিযান পদক্ষেপ গ্ৰহণ কৰা হৈছে। আপোনাৰ আপোন ঠাই মৰঙীৰ খবৰ বুলিলেই কেৱল মৰঙী নিউজ। প্ৰতিটো খবৰ সৰ্বপ্ৰথম আপোনাৰ মোবাইলত কেৱল মৰং নিউজৰ জৰিয়তে। প্ৰতিদিন প্ৰতিটো খবৰ দিয়াৰ বাবে আমি সাজু। ফ'ল' কৰক আপুনি মৰঙী নিউজ। আকৌ বিতৰ্কিত ৰুদ্ৰাক্ষ থিয়েটাৰ। মৰঙী মৌজাৰ ফলঙনিত ৰুদ্ৰাক্ষ থিয়েটাৰে প্ৰবঞ্চনা কৰিলে এখন সমিতিক। যোৱা 18, 17, 19 জানুৱাৰীত 2 নং ফলঙনি নামঘৰৰ সাহায্যাৰ্থে নিমন্ত্ৰণ জনাইছিল ৰুদ্ৰাক্ষ থিয়েটাৰক। থিয়েটাৰ প্ৰতিনিধি দেৱাশিষ শইকীয়াই আগমন হিচাপে 40,000 টকা লৈছিল সমিতিৰ পৰা। যথাসময়ত থিয়েটাৰৰ পেণ্ডেল নপৰাত আয়োজক সমিতিয়ে থিয়েটাৰ কৰ্তৃপক্ষক সঁহাৰি নোপোৱা যোৰহাটস্থিত যোৰহাট মালিক ৰূপজ্যোতি বৰাক লগ কৰাত পুনৰ 20 জানুৱাৰীৰ পৰা থিয়েটাৰ প্ৰদৰ্শন কৰাৰ আশ্বাস দিয়ে যদিও সময়মতে থিয়েটাৰ কৰ্তৃপক্ষৰ সঁহাৰি নোপোৱাত উপায়ন্তৰ হৈ একে স্থানতে অন্য এখন থিয়েটাৰ আমন্ত্ৰণ কৰি ৰাইজক সকাহ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। অহা 24, 25, 26 জানুৱাৰীত বিনা পানীত থিয়েটাৰ প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে। কথা হ'ল, আমি 2 নং ফলঙনি নামঘৰৰ সাহায্যাৰ্থে আমি ৰাইজৰ সিদ্ধান্ত মৰ্মে ৰুদ্ৰাক্ষ থিয়েটাৰ জানুৱাৰী 17, 18, 19 এই 3 দিনীয়া কাৰ্যসূচী আমি অনাৰ সিদ্ধান্ত কৰিছিলোঁ। ইতিমধ্যে থিয়েটাৰ প্ৰতিনিধিৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ। ইতিমধ্যে আমাৰ এডভান্সো দিয়া হৈছিলে প্ৰায় 40,000 টকা। কিন্তু শেষত এনেকুৱা এটা হ'ল যে মালিক পক্ষৰ মাজত মালিক পক্ষৰ আভ্যন্তৰীণ কণ্ডলৰ হেতুকে আমাৰ ইয়াত থিয়েটাৰ বা তেওঁলোকে পেণ্ডেল ইয়াত পেলাব নোৱাৰিলে। সেই হেতুকে আমি ৰাইজৰ ওচৰত আমি সকলো দুখিত হৈ পৰিলোঁ আৰু উপায়হীন হৈ পেলাই আমি ৰাইজক সন্তুষ্টি কৰিবৰ কাৰণে, আমাৰ বদনামৰ পৰা আমি সাৰিবৰ কাৰণে আমি আকৌ অন্য এখন থিয়েটাৰ বিনা পানী থিয়েটাৰ আমি আমন্ত্ৰণ কৰিবলগীয়া হ'ল। আৰু সেয়েহে বিনা পানী থিয়েটাৰ আমন্ত্ৰণ কৰি আনি আজি আমাৰ পেণ্ডেল আমাৰ ফিল্ডত পৰিছেহি। গতিকে খুব দুখেৰে জনাওঁ যে এই অনুষ্ঠানটোত বা এই কাৰ্যসূচী দিনত 3টা দিনত আপোনালোকে সকলোৱে আহি সহায় সহযোগী
আগবঢ়াই আমাক যেন উৎসাহিত কৰে তাৰ কাৰণে আমি সকলোৱে আমি 24, 25, 26 এই 3 দিনীয়া কাৰ্যসূচী আমি প্ৰদৰ্শন কৰা কাৰ্যসূচী হাতত লৈছোঁ। আৰু আগৰ দুৰ্দক্ষ থিয়েটাৰৰ ওপৰত আমি থানাত আমি এণ্ট্ৰি দিছোঁ আৰু কেছো তৰিছোঁ। লগত